নমস্কাৰ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো আৰম্ভণিতে দেখি আপোনালোকে গম পাইছে যে আজি সজিনা পাতৰ ওপৰতে এই ভিডিঅ'টো বনোৱা হৈছে। সজিনা ডাঠাডালটো আমি খাওঁৱেই আৰু এই সজিনা পাতবোৰো আমি বিভিন্ন ধৰণে বনাই খাব পাৰোঁ আৰু এই পাতৰ বহুতো উপকাৰী আছে, যেনেকৈ ডায়েবেটিছৰ কাৰণেও উপকাৰী। তাৰপৰা যিবোৰ মানুহ দুৰ্বল কমজোৰ তেওঁলোকেও এই পাত যদি খায় এসপ্তাহমান খোৱাৰ পিছতে বহুত শক্তি আহে গালে। আৰু এই সজিনা পাত বহুতে বহুত ধৰণে খায়, যেনেকৈ দাইলত দি খায়, আকৌ ভাজি বনায়ো খায় বা বেলেগ ধৰণে কিবা মছলা বা তেল এনেকৈ দি পেলানি ভালকৈ বনাই মেলি খায়। কিন্তু মই আজি সম্পূৰ্ণ বইল কৰি পেলানি কেনেকৈনো সজিনা পাতে আমি চাটনি বনাই খাওঁ তাকে দেখুৱাবলৈ বুলি লৈছোঁ। আৰু এইপিনে মই ধুনীয়াকৈ সজিনা পাতখিনি ধুই মেলি অকণমান পানী দি পেলানি পাতখিনি মই তাত দি দিছোঁ। ভালকৈ সিজালৈকে মই এইখিনি বনাম। মই এতিয়া এইখিনিত কোনো হালধি বা নিমখ নিদিওঁ, অকল পানীতে উতলাম আৰু ধুনীয়াকৈ এইখিনি মই বইল কৰি ল'ম। আৰু পানীও বহুত বেছি দিয়া নাই, কেলৈ পানী মই এইখিনি সিজাৰ পিছত পানীখিনি পেলাই দিবলৈ বুলি বিচৰা নাই। সেইকাৰণে হিচাপত পানী দি পেলানি মই ভালকৈ এইখিনি বইল কৰিম, তাকি পানীও শেষ হয়, মোৰ সজিনা পাতকেইটাও ভালকৈ বইল হৈ যায়। আৰু এয়া চব ধুনীয়াকৈ উতলিছে। এতিয়া মই অলপ দেৰি এইখিনি সিজাম, ভালকৈ বইল কৰিম। আৰু বহুত দেৰি নালাগে, খুব বেছি 10 মিনিট লাগিব এইখিনি সিজিবৰ কাৰণে। মই ধুনীয়াকৈ ঢাকন দি দিছিলোঁ। তাৰপিছতে এয়া চাওক এতিয়া সিজিছেই প্ৰায়, তথাপিতো আৰু অকণমান মই সিজাই লওঁ। এইখিনি সিজে মই এইপিনে আদা অকণমান মই কটুখচ কৰি লৈছোঁ, কেলৈ চাটনিৰ কাৰণে আদা মই কটুখচ কৰি ল'লে বেছি ভাল হ'ব। আৰু এইখিনি প্ৰায় হৈছেগৈ, পানী শুহিছে আৰু এইখিনি লাহেকৈ এতিয়া মই কাঢ়ি ল'ব লাগিব। এয়া পানী শুকালে আৰু এইখিনি ধুনীয়াকৈ সিজিলে, মোৰ ধুনীয়াকৈ বইল হ'ল। এতিয়া মই এইখিনি কাঢ়ি লওঁ। ইয়াৰ পানী অকণমানো লোকচান হোৱা নাই, যিকণ পানী দিছিলোঁ তাতে মই ধুনীয়াকৈ সিজাই পেলানি এতিয়া সেই পানীখিনিয়ে সৈতে ধুনীয়াকৈ কাঢ়ি দিছোঁ। আৰু তাৰপৰা সেই একেখন কেৰাহীতে আকৌ মই অকণমান পানী দি দিছোঁ, আধা কাপমান পানী দিছোঁ। এই পানীখিনিতে মই জলকীয়া আৰু নহৰুকেইটা দি দিছোঁ, এইকেইটাও মই বইল কৰিম। লগতে সৰু পিঁয়াজ এটা সেইটো কাটি পেলানি মই তাত দি দিছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ বইল কৰিম। ইয়াতো কোনো হালধি বা নিমখ মই ব্যৱহাৰ কৰা নাই। এইখিনি মই ধুনীয়াকৈ ঢাকি দিছিলোঁ, উতলিছে আৰু এইখিনি প্ৰায় হৈছেগৈ। এয়া নহৰু সিজিছে মোৰ ধুনীয়াকৈ সিজিলে গোটেইখিনি। এইখিনি মই এতিয়া কাঢ়ি ল'ব লাগিব। আৰু জলকীয়া নহৰুখিনিও মোৰ বৰ ধুনীয়াকৈ সিজিছে। এইখিনি মই এতিয়া ধুনীয়াকৈ কাঢ়ি লওঁ। এইপিনে সৰু কেৰাহীখনত মই 2 চামুচমান তেল দি দিছোঁ। তাৰপিছতে দুটামান জিৰা দি দিছোঁ। তাৰপিছতে মই দিছিলোঁ জালুকৰ গুড়ি 1 চামুচ দিছোঁ, ডাঙৰ চামুচ নহয়, সৰু চামুচে জালুকৰ গুড়ি 1 চামুচ দি দিছোঁ। তেতিয়া বেছি ভাল লাগিব, অকণমান জালুকৰ সোৱাদটো আহিব। লগতে হালধি অকণমান আৰু নিমখ দি দিছোঁ। আৰু বহুত বেছি একো নিদিওঁ, কেলেনো চাটনি হয়, চাটনিত বহুত বেছি হ'লে ভালো নালাগে।
সেই গতিকে মই তেলখিনি পকাই পেলানি গেছটো বন্ধ কৰি দিলোঁ আৰু এইপিনে মই এতিয়া এইখিনি চাটনিৰ যোগাৰখিনি কৰি লওঁ। খুব ধুনীয়াকৈ সিজিছে মোৰ এই সজিনা পাতখিনি। হাতেৰে অকণমান ধুনীয়াকৈ মই মোহাৰি লৈছোঁ। তাৰপিছত এয়া ধনিয়া পাত দুখিলামান দি দিছোঁ। চাটনি বুলিলে ধনিয়া পাত ভাল লাগে আৰু তাৰপৰা এয়া কটুকচ কৰা মই আদা অকণ দি দিছোঁ। তাৰপৰা এয়া বইল হোৱা জলকীয়া পিঁয়াজ নহৰুখিনি মই দি দিছোঁ। বহুতো টেষ্টি লাগে এই চাটনি, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। খুব ভাল লাগে, খুব সোৱাদ ভৰা এইখিনি চাটনি। আৰু সকলোবোৰ মই বইল কৰি লৈছোঁ। বইল কৰি লোৱাৰ টেষ্টটো অলপ বেলেগ ধৰণৰ হয়। তাৰপিছতে মই এতিয়া এয়া পকা তেলখিনি দি দিছোঁ। খুব ধুনীয়া এটা চেণ্ট আহিছে, জিৰা আছে, জালুক আছে, লগতে বইল কৰা সকলো চববোৰ বস্তু আছে যেতিয়া খুব ধুনীয়া এটা চেণ্ট আহিছে, ভাল লাগিছে। এতিয়া এইখিনি মই ধুনীয়াকৈ পিটিকি ভাল কৰি লওঁ, খোৱাৰ উপযুক্ত কৰি লওঁ মই। আপোনালোকে সজিনা পাতৰ চাটনি কেতিয়াবা খাই পাইছেনে? যদি পাইছে তেতিয়াহ'লে মোক কমেণ্টত ক'বচোন। মই আৰু কেনেকৈ বনাব পাৰিলোহেঁতেন বা কেনেকৈ বনাব লাগিছিলে এবাৰ কমেণ্টত ক'ব। তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।